নমস্কাৰ ড্ৰাই ফ্ৰুটছৰ বিষয়ে মই আগতেও দুটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ আজি ড্ৰাই ফ্ৰুটছৰ বিষয়ে এগৰাকী ভিউৱাৰে মোক এটা কুৱেশ্যন কৰিছিল তাৰ ওপৰত এটা মই আলোচনা আগবঢ়াব খুজিছোঁ ভিউৱাৰজনৰ কুৱেশ্যন আছিল যে কোনটো ড্ৰাই ফ্ৰুটছত আটাইতকৈ বেছি প্ৰটিন বা কেলছিয়াম আছে সেই ড্ৰাই ফ্ৰুটছ কেইটাৰ বিষয়ে তেওঁ জানিব খুজিছিল কিয়নো তেওঁ সেইকেইটা সেৱন কৰিব খুজিছিল আৰু সুস্থ হৈ থাকিব খুজিছিল গতিকে তেওঁৰ সেই কুৱেশ্যনটোৰ সন্মান জনাই আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৰে বাবে এই ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব যদি আপোনালোকে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এই ফেচবুক পেজটো আপোনালোকে কাইণ্ডলি ফ'ল' কৰি দিব লগতে ন'টিফিকেশ্যন বেল বাটনটো ক্লিক কৰি দিব যাতে সকলোখিনি ইনফৰ্মেশ্যন নতুন ভিডিঅ' বা নতুন ইনফৰ্মেশ্যন পাব্লিছ হোৱাৰ লগে লগে আপোনালোকে লাভ কৰিব পাৰে এতিয়া আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ বিশেষকৈ সকলোখিনি আমাৰ যিখিনি ড্ৰাই ফ্ৰুটছ আছে সকলোখিনিয়ে ভাল তাৰ ভিতৰত কিছুমান ড্ৰাই ফ্ৰুটছত প্ৰটিন বা কেলছিয়ামৰ মাত্ৰা ভৰপূৰ মাত্ৰাত থাকে বা আটাইতকৈ বেছি পৰিমাণে থাকে সেই বিষয়ে আজি আপোনালোকক মই জনাব খুজিছোঁ ড্ৰাই ফ্ৰুটছৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো ড্ৰাই ফ্ৰুটছৰ যিখিনি উপকাৰিতা সেইখিনি আমি জনাৰ কাৰণে একচুৱেলি ড্ৰাই ফ্ৰুটছ সকলোৱে খাবলৈ আগ্ৰহী হয় আৰু ড্ৰাই ফ্ৰুটছ এনেকুৱা এটা বস্তু যিটোৱে আমাক হেল্ডি ফেটৰ যোগান ধৰে আৰু ড্ৰাই ফ্ৰুটছ খোৱাৰ কাৰণে আমাৰ শাৰীৰিক মানসিক উৎকৰ্ষও সাধন হয় আমি বিশেষকৈ মানসিক চাপ ষ্ট্ৰেছ বা ডিপ্ৰেশ্যন এনজাইটি এইবিলাকৰ পৰা আঁতৰত থাকিবলৈ ড্ৰাই ফ্ৰুটছ সেৱন কৰিব লাগে ই আমাক এই ক্ষেত্ৰত বহুতখিনি সহায় কৰে ইয়াৰ উপৰিও ডায়েবেটিছ বা যিখিনি কলেষ্ট্ৰল লেভেল আমাৰ হাই থাকে সেই মানুহসকলৰ ক্ষেত্ৰতো বিশেষকৈ কিছুমান নিৰ্দিষ্ট ড্ৰাই ফ্ৰুটছে আমাক বহুতখিনি সহায় কৰে আহক গোটেইখিনি কথা সামৰি আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সকলোতকৈ বেছি কেলছিয়াম ৰিচ আমাৰ ড্ৰাই ফ্ৰুটছ হৈছে আলমণ্ড আৰু গৱেষণাত এইটো প্ৰকাশ পাইছে যে 100 গ্ৰাম আপোনাৰ আলমণ্ডত 264 মিলিগ্ৰাম কেলছিয়াম থাকে গতিকে আমি অনুমান কৰিব পাৰিছোঁ কেলছিয়াম যাৰ ডেফিচিয়েঞ্চি হৈ আছে তাৰ কাৰণে আলমণ্ড কিমান বেছি ভাল কিয়নো আলমণ্ডৰ সঠিক সেৱনে আমাৰ কেলছিয়াম ডেফিচিয়েঞ্চি ৰোধ কৰিব পাৰিব আমাৰ শৰীৰত ইয়াৰ উপৰিও আলমণ্ডত যথেষ্ট পৰিমাণে হেল্ডি ফেট থাকে প্ৰটিন থাকে মিনাৰেলছ থাকে গতিকে এই আলমণ্ড সকলোৰে কাৰণে বহুত বেছি ভাল ইয়াৰ পিছতে নেক্সট আহোঁ প্ৰটিন ৰিচ আমাৰ ড্ৰাই ফ্ৰুটছৰ ফালে মেক্সিমাম ড্ৰাই ফ্ৰুটছে আমাৰ কাৰণে বহুত বেছি ভাল কিয়নো সকলো ড্ৰাই ফ্ৰুটছেই বহুত বেছি নিউট্ৰিয়েণ্ট পুষ্ট গতিকে সকলোতকৈ বেছি প্ৰটিন থকা ড্ৰাই ফ্ৰুটছৰ ভিতৰত প্ৰধান হ'ল আপোনাৰ কাঠবাদামটো আছে আলমণ্ড ইয়াৰ পিছত আপোনাৰ থাকিব কাজু বাদাম থাকিব পিষ্টাচিয়ছ থাকিব ৰেজিনছ অৰ্থাৎ কিচমিচ থাকিব আখৰোট বা খেজুৰি এনেকুৱা ধৰণৰ আৰু জেনেৰেল বাদাম এইসমূহত প্ৰটিন বেছি পৰিমাণে থাকে যিসকল হাই কলেষ্ট্ৰলত ভুগি আছে বা ডায়েবেটিছত ভুগি আছে তেওঁলোকৰ কাৰণে ড্ৰাই ফ্ৰুটছ এই ড্ৰাই ফ্ৰুটছ কেইটা এটা ভাল চইচ হ'ব পাৰে তেওঁলোকে মানে দুটা মিলৰ মাজৰ যিখিনি সময় অলপ ভোক লাগে সেই সময়খিনিত তেওঁলোকে ড্ৰাই ফ্ৰুটছ সেৱন কৰিলে তেওঁলোকৰ ভোকো নিবাৰণ হ'ব তেওঁলোকে প্ৰচুৰ পৰিমাণে প্ৰটিন মিনাৰেলছ বা কেলছিয়ামো লাভ কৰিব আৰু লগতে তেওঁলোকৰ ডায়েবেটিছো কণ্ট্ৰলত থাকিব বা কলেষ্ট্ৰল লেভেলটো কণ্ট্ৰলত থাকিব ইয়াৰ উপৰিও ড্ৰাই ফ্ৰুট যদি আমি সঠিক পদ্ধতিত বা সঠিক সময়ত খাব পাৰোঁ তেতিয়াহ'লে ই অভাৰঅল আমাৰ শৰীৰৰ গঠন বা গ্ৰ'থৰ ক্ষেত্ৰত সহায় কৰে শিশুৰ ক্ষেত্ৰতো বহুত বেছি ভাল প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰতো ভাল আৰু প্ৰেগনেণ্ট ওমেনে ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এটা কথা চাব লাগে তেওঁ কিবা ড্ৰাই ফ্ৰুটছত এলাৰ্জি আছে নেকি সেইটো মন কৰি ল'ব লাগে আৰু যদি নাই তেতিয়াহ'লে তেওঁ সকলো ধৰণৰ ড্ৰাই ফ্ৰুটছে গ্ৰহণ কৰিব পাৰে আহিবলৈকে বেবীৰ কাৰণেও ড্ৰাই ফ্ৰুটছ সেৱন বহুত বেছি ভাল ইয়াৰ উপৰিও ড্ৰাই ফ্ৰুটছে যিহেতু ইমিউনিটি পাৱাৰটো আমাৰ বহুত বেছি হাই কৰি তোলে গতিকে আমি নিয়মিতভাৱে ড্ৰাই ফ্ৰুট যদি সেৱন কৰিব পাৰোঁ আমাৰ ইমিউনিটি পাৱাৰটো হাই হ'ব অৰ্থাৎ ভাল হ'ব আৰু আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে ইনফৰ্মেটিভ হ'ব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আন 10জনৰ লগতো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি এনেকুৱা কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে আপোনালোকে মোক জনাব যদি কিবা ছাজেশ্যন থাকে জনাব মই যিমান পাৰোঁ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং